ফকিৰগঞ্জত উদ্ধাৰ হ'ল বহিৰাজ্যৰ ৰাইডাৰৰ বাইক পুৱতি নিশা ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাইকসহ দুজনক আটক কৰিছে আৰক্ষীয়ে ভাছানীপাৰাৰ ফিৰোজ কাজী আশৰাফুল দেৱানক ইতিমধ্যে আটক কৰিছে প্ৰেম বজাৰৰ পৰা চুৰি বাইকখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে হৰুহজাৰ গেষ্ট হাউচৰ পৰা চুৰি হৈছিল বাইকখন চুৰি হৈছিল ৰাইডাৰ নদীৰ সহযোগীৰ বাইকখন ঘটনাৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ বাইকখন উদ্ধাৰৰ বাবে অসম আৰক্ষীক আহ্বান জনাইছিল ৰাইডাৰ ননীয়ে পুনৰ এবাৰ উল্লেখ কৰিছোঁ এগৰাকী ৰাইডাৰৰ যেহেতু বাইক আছিল কেইবাখনো ৰাজ্য পৰিভ্ৰমণ কৰিছে এই ৰাইডাৰগৰাকী আৰু যেতিয়া অসমলৈ আহিছিল গুৱাহাটীত আছিল আৰু গুৱাহাটীৰ এটা লজৰ পৰা নিশাই এই মটৰচাইকেলখন এই বাইকখন চুৰি কৰা হৈছিল ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিক্ৰিয়া হৈছিল ফেচবুক লাইভ যোগে বা ফেচবুক যোগে আহ্বান জনাইছিল ডিজিপি গৰাকীলৈ অসম আৰক্ষীলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ এগৰাকী ৰাইডাৰে তাৰ পাছতে তৎপৰতাৰে অসম আৰক্ষীয়ে ইতিমধ্যে এই বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ফকিৰগঞ্জত উদ্ধাৰ হ'ল বহিৰাজ্যৰ ৰাইডাৰৰ বাইক পুৱতি নিশা ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকসহ দুজনক আটক কৰিছে আৰক্ষীয়ে ভাছানীপাৰাৰ ফিৰোজ কাজী আশৰাফুল দেৱানক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে প্ৰেম বজাৰৰ পৰা চুৰি বাইকখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে হৰুহজাৰ গেষ্ট হাউচৰ পৰা চুৰি হৈছিল বাইকখন ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে বিমল আৰক্ষীয়ে যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছিল আৰু সেই তৎপৰতা অনুসৰি বিভিন্ন প্ৰান্তত অভিযান চলাই অৱশেষত ৰাইডাৰ ননীৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুজন চোৰকো ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম বিমল প্ৰথম কথা বাইকখন ৰাইডাৰ ননীৰ নাছিলে আৰু সেই বাইকখন আছিল আন এগৰাকী পুৰুষ ৰাইডাৰৰ আৰু সেই পুৰুষ ৰাইডাৰগৰাকীয়ে ইতিমধ্যে তেওঁ আহিছিল আৰু সেই তাতে তেওঁ সেইদিনা নিশা কটাইছিল কিন্তু ৰাইডাৰ ননীয়ে ইতিমধ্যে গোটেই বিষয়টো তেওঁ নিজৰ বাইক আৰু কষ্ট কৰি কিনা এনেধৰণে যিটো কথা ক'ব গৈছিল সেই কথাটো সম্পূৰ্ণৰূপে ভুল আছিল আৰু ইয়াত অসমত এনেধৰণে সামাজিক মাধ্যমত অসমক তুলি ধৰা হৈছিল যে অসম মানেই যে ইয়াত সকলোৰে কাৰো বাইক নাথাকে সকলো বাইক চুৰি হয় আৰু যিটো কথা সামাজিক মাধ্যমক এনেদৰে তুলি ধৰি বাহিৰৰ এগৰাকী যুৱতীয়ে অসমখনক বদনামী কৰিবলৈ চেষ্টা কৰাৰ লগতে অসম আৰক্ষীৰ নাক কাটিছিল আৰু যি কাৰণে অসম আৰক্ষীয়ে উঠি পৰি লাগিছিল আৰু বিশেষকৈ গুৱাহাটী আৰক্ষীয়ে সকলো চলাট কৰি এফালৰ পৰা সিফালে গোটেই চলাট কৰি অৱশেষত সন্ধান লাভ কৰিলে যে এটা চৰত তেওঁলোকে সেই বাইকখনৰ সন্ধান লাভ কৰিলে আৰু মানকাছাৰ জিলাৰ বাংলাদেশ সীমান্তৰ এটা চৰত তেওঁলোকে সেই বাইকখনৰ সন্ধান লাভ কৰি কালি নিশা অভিযান চলাই দুজন যুৱকৰ সৈতে সেই বাইকখন ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিছে আজি গুৱাহাটীলৈ লৈ অহা হ'ব ইতিমধ্যে দক্ষিণ শালমৰাৰ যি আৰক্ষী তেওঁলোকে সেই বাইকখন লৈ তেওঁলোক গুৱাহাটীলৈ বুলি ৰাওনা হৈছে আৰু কিছু দূৰ আগুৱাই গুৱাহাটীৰ পৰা আৰক্ষী যাব তেওঁলোকে কিছু দূৰ গৈ সেই বাইকখন ৰিচিভ কৰি গোৱালপাৰা ৰিচিভ কৰিব আৰু ৰিচিভ কৰি তেওঁলোকে ইয়ালৈ লৈ আহিব আৰু ইয়াৰ লগতে আন এটা কথা আছে এতিয়া বাইকখনৰ কিন্তু পৰৱৰ্তী পৰ্যায়ত তদন্তকালত দেখা গ'ল যে বাইকখনৰ যিটো বীমাকৰণ কৰা হয় সেই বীমা ইতিমধ্যে ম্যাদ উকলিল আৰু বীমাৰ ম্যাদ উকলাবলে আৰক্ষীয়ে ভাবিছিলে যে তেওঁলোক সঁচাকৈ আৱেগিক হৈ এনেধৰণে চিঞৰ বাখৰ কৰিছে কিন্তু পৰৱৰ্তী পৰ্যায়ত তদন্তকালত এই কথাটো পোহৰলৈ আহিল যে তেওঁলোকৰ যিহেতু বাইকখনৰ বীমাৰ ম্যাদ উকলিল গতিকে কোনো কাৰণত তেওঁলোকে বীমা কোম্পানীৰ পৰা ধন নাপায় বীমা কোম্পানীৰ পৰা ধন নাপালে তেওঁলোকৰ সেই বাইকখন কেইবা লাখ টকীয়া বাইক গতিকে বাইকখন তেওঁলোকে ছুপাৰ বাইকখন বাবে তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হ'ব আৰু সেয়েহে তেওঁলোকে প্ৰকাৰণতে আৰক্ষীৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰাৰ আৰু এটা পৰিকল্পনা কৰি এনেধৰণে সামাজিক মাধ্যমত আৰক্ষীক তেওঁলোকে এটা প্ৰেছাৰ জেনেৰেট কৰিবলৈ আচলতে চেষ্টা কৰিছিল আৰু কিন্তু সেয়া অন্য এক কথা সেয়া অন্য এক বিষয় সেই বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত পাতিম কিন্তু এই মুহূৰ্তত এইটো ভাল খবৰ যে 3 দিন পিছত এখন ছুপাৰ বাইক গুৱাহাটীৰ পৰা বাহিৰৰ এজন লোকৰ পৰা এখন ছুপাৰ বাইক চুৰ হ'ল আৰু 3টা দিনৰ অন্ততেই সেই বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰি তেওঁক গতাই দিব পৰাকৈ অন্তত ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ বাবে কিন্তু অসম আৰক্ষী ধন্যবাদৰ পাত্ৰ গুৱাহাটী আৰক্ষী ধন্যবাদৰ পাত্ৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ